প্ৰভু গাখীৰকণ দেখোন ফাটি থাকিলে কি হ'ব এতিয়া আইডিয়া এটা লগাওঁ ৰ'ব হেল্ল' বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ শুভ আবেলি আজি গাজৰ হালোৱা অলপ বনাই দেখাওঁ আপোনালোকক যেতিয়া গাখীৰ ফাটি যায় সেইখিনি গাখীৰ ফাটি যোৱা সৰখিনি এনে কেতিয়াও পেলাই দিব নালাগে বহুতে নিদিয়ে দেই বহুত কামত ইউজ কৰে আজি মইনো কি কামত ইউজ কৰিলে আপোনালোকক তাকে দেখাওঁ আহি যাব চাই থাকিব প্ৰথমে গৰম কেৰাহীত 1 চামুচ ঘি দি ল'লোঁ আৰু কাটি ৰখা গাজৰখিনি তাত দি দিছোঁ তাৰপিছতে মই দিছোঁ 1 কাপ চেনি আৰু ভালদৰে লৰাই থাকিব যাতে গাজৰৰ পানীকণ ওলাই যায় তাৰপিছত দিব আপুনি গাখীৰ আৰু মই ইয়াত খৰখিনি যিখিনি ৰাখিছিলোঁ সেই খৰখিনি দি দিছোঁ ফাইনেলি মোৰ গাজৰ হালোৱা বনি ৰেডি আৰু শেষত দিছোঁ কাজু কিচমিচ অলপ তো কেনেকুৱা লাগিছে মোৰ গাজৰ হালোৱা ৰেচিপিটো আপোনালোকৰ চাই যদি ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বনাইছে যেহেতু টেষ্ট কৰাটো মোৰ কৰ্তব্য এহে মই এবাৰ খাই চালোঁ খুবেই টেষ্টি যেন লাগিছে আৰু লাগিছে দেই তো আহিব কেতিয়াবা যদি আপোনালোকক খাব মন যায় মোৰ ঘৰলৈ আপোনালোকক সদায় স্বাগতম আজিলৈ ইমানতে ৰাখিছোঁ বাই বাই